বহুতে এটা কুৱেশ্যন সুধি আছে যে অৰুণোদয় আঁচনিত যিসকললোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ যেতিয়া নতুনকৈ পইচা দিয়া হ'ব তেতিয়া কোনসকল লোকৰ পইচা বন্ধ হৈ যাব সেইটো বহুতে সুধি আছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অৰুণোদয় আঁচনিত যদি আপোনালোকে এবাৰ নতুনকৈ আবেদন কৰিছে অৰুণোদয় 3.0 যদি নতুনকৈ ফৰ্ম ফিল আপ কৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ এটা মাত্ৰ ভুলৰ কাৰণে আপুনি অৰুণোদয় আঁচনি যিটো পইচা এই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'ব পাৰে আপুনি অৰুণোদয় আঁচনি এগৰাকী যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো এই সাধাৰণ ভুলটোৰ কাৰণে আপোনালোকে এই পইচাটো নেপাবও পাৰে কি হয় এইটো ভুল আপোনালোকে ভিডিঅ'টোৰ আগলৈ জানিব পাৰিব লগতে অৰুণোদয় আঁচনি যিসকল লোকে এবাৰ নতুনকৈ আবেদন কৰিছে তেওঁলোকে বহুতে সুধি আছিল যে অৰুণোদয় আঁচনি 3.0 যি পইচা এই পইচাটো আমি কোন মাহৰ পৰা লাভ কৰিম এপ্ৰিলৰ পৰাই লাভ কৰিম নে মে মাহৰ পৰাই লাভ কৰিম গতিকে কেতিয়াৰ পৰা আপোনালোকে এই পইচাটো লাভ কৰাৰ সম্ভাৱনা আছে সেইটো বিষয়ে আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব লগতে যিসকল লোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত এবাৰ নাম নাহিলে যদি তেওঁলোক এগৰাকী যোগ্য হিতাধিকাৰী হয় তাৰ পাছতো যদি লিষ্টত নাম নাই অহা বা তেওঁলোকে নতুনকৈ আবেদন কৰিছিলে তাৰ পাছতো যদি লিষ্টত নাম নাহিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব ইয়াৰ ওপৰতো আপোনালোকে এই ভিডিঅ'টোৰ পৰা সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আপোনালোকে জানি লওক যে এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ পুৰণা হিতাধিকাৰী আৰু নতুন হিতাধিকাৰী সকলোকে ফিল কৰিবলৈ কোৱা হৈছে ডিচেম্বৰ মাহত যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈছিলে তাত যিসকল লোকে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ লিষ্টত নাম আহিছে যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত লিষ্টত নাম আহিছে আৰু সেই লিষ্টত নাম অহা লোকসকলক এতিয়া পঞ্চায়তত ফৰ্মসমূহ দি থকা হৈছে গতিকে আপুনি সোনকালে গৈ পঞ্চায়তৰ পৰা ফৰ্মখন কালেক্ট কৰি ল'ব যদি আপোনাৰ লিষ্টত নাম আছে আৰু সেই ফৰ্মসমূহ আপোনালোকে ফিল কৰিব লাগিব ফিল কৰি আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড লগতে আপোনাৰ যি প্ৰয়োজনীয় নথিপত্ৰ বিচৰা হৈছে আপোনাৰ যেনে বেংক পাছবুক সকলোবিলাক আপোনালোকে ধুনীয়াকৈ তাত লগত জেৰক্স কপি দিব আৰু আপোনালোকে সেইখিনি ছাবমিট কৰিব লাগিব যদি আপুনি অৰুণোদয় আঁচনি এগৰাকী পুৰণা হিতাধিকাৰী হয় আৰু ভাবি আছে যে আমি অৰুণোদয় আঁচনি নতুনকৈ ফৰ্ম ফিল আপ কৰিব নালাগে তেনেকুৱা ক্ষেত্ৰত কিন্তু অৰুণোদয় আঁচনি যি নতুনকৈ পইচা দিয়া হ'ব অৰুণোদয় 3.0 তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই যিটো পইচা সেই পইচাটো আপোনালোকৰ পোৱা কিন্তু বন্ধ হৈ যাব গতিকে আপুনি যদি ডিচেম্বৰ মাহত এজ এ পুৰণা হিতাধিকাৰী যদি আপুনি ভেৰিফিকেশ্যন নকৰিলে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ লিষ্টত নাম নাহিব পাৰে আৰু লিষ্টত নাম নাহিলে আপোনালোকক ফৰ্মসমূহ নিদিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো পইচা এই পইচাটোৰ পৰা কিন্তু বঞ্চিত হ'ব লাগিব আৰু যদি আপোনালোকে ভেৰিফিকেশ্যন কৰিছিলে তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি যাওক পঞ্চায়তত আপোনালোকৰ নাম আহিছে নে নাই চাওক আৰু আপুনি যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে সোনকালে ফিল কৰি আপুনি জমা দি দিয়ক যদি আপোনালোকে জমা নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিন্তু পইচা লাভ নকৰিব লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছে তেওঁলোকৰ যদি লিষ্টত নাম আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যি লিষ্টত নাম আহিছে সোনকালে আপুনি ফৰ্মখন লওক আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰি সেইখন ধুনীয়াকৈ ছাবমিট কৰি দিয়ক যদি আপোনালোকে এইখিনি কাম সময়মতে কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো আপুনি নাপাব এতিয়া কথাটো হৈছে কি আপোনালোকে কোনটো ভুল কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইটো আপোনাক কৈ দিওঁ প্ৰথম কথা হৈছে আপোনালোকে ফৰ্মখন ধুনীয়াকৈ ফিল কৰিব সেইখন ইমান মানে ধৰি লওক এনেকুৱা ফৰ্ম নহয় যে বোলে আপোনালোকে বুজিয়ে নাপাব তেনেকুৱা নহয় একদম সহজভাৱে তেওঁলোকে দিছে ফৰ্মখন সেই ফৰ্মখন আপুনি ধুনীয়াকৈ ফিল কৰিব তাত যিটো আধাৰ কাৰ্ডৰ আপুনি নম্বৰ দিব বা যিবিলাক ধৰি লওক আপোনালোকক নম্বৰ দিবলৈ কয় সেই বস্তুবিলাক আপোনালোকে ধুনীয়াকৈ ফিল কৰিব যাতে ক'তো মিছমেটচ নহয় বোলে আপোনাৰ ডকুমেণ্টছত কিবা এটা আছে ফৰ্মখনত আপুনি কিবা এটা ফিল কৰিছে তেনেকুৱা যাতে আপোনাৰ একো নহয় সেইটো মনত ৰাখিব আৰু যিটো বেংক একাউণ্ট আপোনালোকে দিছে সেই বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডত লিংক হৈ আছে নে নাই আপুনি এবাৰ চেক কৰি ল'ব বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই ঘৰতে কেনেকৈ চাব পাৰিব সেইটো ভিডিঅ' মই লিংকটো আপোনালোকক এই ভিডিঅ'টোৰ শেষতে আপোনালোকৰ স্ক্ৰীণত দি দিম আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ বেংক একাউণ্ট যিটো আপুনি দিছে অৰুণোদয়ৰ লগত সেইটো যদি আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পইচা লাভ নকৰিব লাগিলে আপুনি যিমানেই যোগ্য হিতাধিকাৰী হওক কাৰণ চৰকাৰে আজিকালি DBT মাধ্যমেৰে পইচা দিয়ে আৰু DBT মাধ্যমেৰে পইচা দিয়ে মানে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থকাটো বাধ্যতামূলক হয় যদি আপোনালোকে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক নকৰা বেংক একাউণ্টটো দি দিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে যাওক বেংকত আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক কৰাই লওক বা চিডিং কৰাই লওক যদি আপুনি নকৰে সময়মতে তেনেকুৱা ক্ষেত্ৰত যেতিয়া ধৰি লওক তেওঁলোকে পইচা দিয়া আৰম্ভ কৰিব তেনেকুৱাত আপোনালোকৰ যিটো পইচা আছে সেই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব সেইটো কথা আপোনালোকে মনত ৰাখিব এতিয়া বহুতে এটা কুৱেশ্যন সুধি আছে যে অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ যেতিয়া নতুনকৈ পইচা দিয়া হ'ব তেতিয়া কোনসকল লোকৰ পইচা বন্ধ হৈ যাব সেইটো বহুতে সুধি আছে চাওক যিসকল পুৰণা হিতাধিকাৰী হয় ধৰি লওক পুৰণা এগৰাকী হিতাধিকাৰী অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে এতিয়া আৰু তেওঁ বোলে এতিয়া নতুনকৈ ফৰ্ম ফিল আপ নকৰিলে বা ধৰি লওক তেওঁলোকক এবাৰ ভেৰিফিকেশ্যনত অযোগ্য বুলি বিবেচিত কৰা হ'ল তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে নতুনকৈ যেতিয়া পইচাসমূহ আৰম্ভ হ'ব অৰুণোদয় 3.0 তেনেকুৱা ক্ষেত্ৰত সেই পইচাসমূহ তেওঁলোকৰ বন্ধ কৰি দিয়া হ'ব আৰু অৰুণোদয় আঁচনিৰ যি নতুন আবেদন প্ৰক্ৰিয়া হৈ আছে এই যিটো পইচা আছে এই পইচাটো ক্ষমতা আপোনালোকে জুন মানৰ পৰাহে লাভ কৰিব চাগে জুন জুলাই মানৰ পৰা কাৰণ বৰ্তমানটো ইয়াৰ ফৰ্ম ফিল আপ হৈ আছে ফৰ্ম ফিল আপ হোৱাৰ পিছত তেওঁলোকে ধৰি লওক এই বস্তুখিনি ডাটাখিনি যিসমূহ কালেক্ট কৰিব আৰু সেইমতে তেওঁলোকে যিসকল ধৰি লওক যোগ্য অযোগ্যটো এইখিনি এতিয়া বিবেচিত হৈ গ'ল এতিয়া তেওঁলোকে বস্তুখিনি চেক কৰিব আধাৰ নম্বৰ ধৰি লওক বেংক একাউণ্ট যিটো দিছে এইবিলাক বস্তু
বস্তু চেক কৰিব চেক কৰি আপোনালোকৰ যিটো পইচা আছে এইটো খুব জুন বা জুলাই মাহৰ পৰা আপোনালোক যিসকলোকে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিছে তেওঁলোকে পাব পাৰে ইয়াৰ ওপৰত অফিচিয়েল একো নটিফিকেশ্যন অহা নাই যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম বহুতে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিৰ আমি নতুনকৈ আবেদন কৰা সকলে কেতিয়াৰ পৰা পইচা পাম এপ্ৰিলৰ পৰা পইচা পাম নি মে'ৰ পৰা পইচা পাম নি এপ্ৰিল মে' কেতিয়াৰ পৰা পইচা পাই ইয়াৰ ওপৰত একো তেওঁলোকে সঠিককৈ একো এডভাৰটাইজমেণ্ট দিয়া নাই গতিকে আপোনালোকে সম্ভৱতঃ জুন বা জুলাই মানৰ পৰাহে আপোনালোক যিসকলোকে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিছে তেওঁলোকে যিটো পইচা আছে পইচাটো পোৱাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে এতিয়া কথাটো হৈছে কি বহুতো এনেকুৱা হিতাধিকাৰী আছে যি এবাৰ অৰুণোদয় আঁচনিখনৰ লিষ্টত তেওঁলোকৰ নাম অহা নাই গতিকে আপোনালোকে নিউজতো চাব পাৰে বহুতবিলাক জেগাত কিছুমান আন্দোলন হৈছে অৰুণোদয় আঁচনিৰ লিষ্টত তেওঁলোকৰ যোগ্য হোৱাৰ পিছতো লিষ্টত নাম নাহিলে বহুতো জেগাত লিষ্টৰ পৰা নাম কাটি দিছে বুলি কিছুমান মানুহৰ ধৰি লওক কথা ওলাইছে আমুকে লিষ্টৰ পৰা নাম কাটি দিলে আমাক ধৰি লওক বহুতে কৈছে যে আমি যোগ্য হয় আমাৰ পইচা পাতি নাই দুখীয়া দৰিদ্ৰ হয় আমি অৰুণোদয় আঁচনিৰ পইচাটো পাই আছিলোঁ কিন্তু এবাৰ লিষ্টৰ পৰা নাম কাটি দিলে গতিকে এনেকুৱা যদি কিবা প্ৰব্লেম আপোনালোকৰ এৰিয়াত হৈছে কোনোবাই যদি দুৰ্নীতি কৰিছে বা ধৰি লওক পাৰ্চিয়েলিটি কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেইটো কৈ দিছোঁ কিন্তু তাৰ আগতে আপোনাক কৈ দিওঁ যে অৰুণোদয় আঁচনিৰ চৰকাৰে কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে অৰুণোদয় আঁচনি এঘৰ মানুহৰ এটা ৰেচন কাৰ্ড কেৱল এগৰাকীহে পাব মানে ধৰি লওক আপোনাৰ ঘৰত বোলে 4-5 গৰাকী আপোনাৰ ধৰি লওক মহিলা আছে বোলে আগত এটা ৰেচন কাৰ্ড দিয়ে গোটেইকেইগৰাকীয়ে পইচা পাইছিলে তেনেকুৱা নহয় এটা ৰেচন কাৰ্ড দি এগৰাকী মহিলাহে অৰুণোদয় পইচা পাব লগতে অৰুণোদয় আঁচনি কিছুমান নীতি নিয়ম বান্ধি দিছিলে যেনে আপোনাৰ 4চকীয়া বাহন থাকিব নালাগিব কিবা বহুতবিলাক নীতি নিয়ম বান্ধি দিছিলে মই আপোনালোকক পাৰিলে স্ক্ৰীণত সেই সম্পূৰ্ণ নটিফিকেশ্যনটো দি দিম ইয়াৰ ভিতৰত যদি আপোনালোকৰ কিবা মিলা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পইচা লাভ নকৰিব আৰু লিষ্টত আপোনালোকৰ নাম নাহে সেইটো মনত ৰাখিব যদি এইবিলাক আপোনালোকৰ একো প্ৰব্লেম নাই সম্পূৰ্ণ আপোনালোক এগৰাকী যোগ্য হিতাধিকাৰী হয় তাৰ পাছতো যদি লিষ্টত নাম কাটি দিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোক যাৰ লিষ্টৰ পৰা নাম কটা হৈছে তেওঁলোকে ধৰি লওক এখন এপ্লিকেশ্যন দিয়ক অথৰিটিক এপ্লিকেশ্যনখন আপোনালোকে চৰকাৰ যিবিলাক এতিয়া পৰ্টেল হয় একচুৱেলি চৰকাৰে যিবিলাক ধৰি লওক ছ'চিয়েল মিডিয়া পেজ তেওঁলোকে ৰিলিজ কৰিছে তাতো আপোনালোকে ডাইৰেক্টলি তেওঁলোকক কণ্টেক্ট কৰিব পাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইৰেক্টলি আপুনি ফেচবুক বা টুইটাৰত তেওঁক টেগ কৰি আপোনালোকে লিখিব পাৰে যে আমাৰ এনেকুৱা প্ৰব্লেম হৈছে তেওঁ যদি সেই বস্তুবিলাক চকুত পৰে তেওঁলোকৰ নিশ্চয় তেওঁলোকে তাৰ ওপৰত একশ্যন ল'ব কিন্তু আপোনালোকে সেইখিনি বস্তু প্ৰুফ সহকাৰে দিব যাতে তেওঁলোকে তাত একশ্যন ল'ব পাৰে আপোনালোক যিসকল ধৰি লওক মহিলাৰ এনেকুৱা খেলিমেলি হৈছে তেওঁলোকে ধুনীয়াকৈ ধৰি লওক এপ্লিকেশ্যন এখন লিখি সেইখন আপুনি কোনোবা জনা শুনা ব্যক্তিৰ দ্বাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক টেগ কৰি আপোনালোকেও দিব পাৰে বা ধৰি লওক ভিডিঅ' সহকাৰেও আপোনালোকে দিব পাৰে গতিকে আপোনালোকৰ যদি কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অথৰিটিক যোগাযোগ কৰি চাব পাৰে বাকী আপোনালোক যোগ্য হয় তাৰ পৰা যদি আপোনালোকৰ লিষ্টত নাম কাটি দিয়া হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কোনো ধৰি লওক থিয় বাখৰ কৰি বা আন্দোলন কৰি লাভ নাই কাৰণ চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ ভিতৰত পৰিলেহে আপুনি পইচাটো লাভ কৰিব যদি নীতি নিয়মৰ ভিতৰত আপুনি পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে লাভ নকৰে সেইটো আপুনি মনত ৰাখিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি চৰকাৰৰ যিকেইটা পেজ আছে সেই পেজকেইটা যদি আপুনি লিংকটো বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপৰ চেনেলত দি থোৱা আছে চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে সেই লিংকটোত ক্লিক কৰিলে আমাৰ হোৱাটছআপ চেনেলটো আপুনি জইন কৰিব পাৰিব মানে ফ'ল' কৰি ল'ব লগতে আপোনালোকক মই যিটো ভিডিঅ'ৰ কথা কৈছিলোঁ আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই কেনেকৈ চেক কৰিব লাগিব সেইটো ভিডিঅ' আপোনালোকৰ স্ক্ৰীণতে ওলাই আছে আপোনালোকে এইটো ভিডিঅ' চাই আপোনাৰ আধাৰ আৰু আপোনাৰ বেংক একাউণ্ট লিংক হৈ আছে নে নাই আপোনালোকে ঘৰতে মোবাইল বা লেপটপ ডেস্কটপৰ জৰিয়তে চেক কৰিব পাৰিব মই এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ